তো হেল্ল' গাইজ, এইখন হৈছে চৰকাৰী টয়লেটৰ ফাইনেল লিষ্ট। যদি এইখন লিষ্টত আপোনাৰ নাম আছে তেনে ক্ষেত্ৰত আপুনিও লাভ কৰিব 9,000 টকাৰ পৰা 18,000 টকা। প্ৰথম কিস্তিৰ যি 9,000 টকা, এই 9,000 টকাটো আৰম্ভ হৈ গৈ আছে। তো হেল্ল' গাইজ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইটিপছ অনলাইনৰ আজিৰ নতুন ভিডিঅ'লৈ। তো গাইজ, আপুনি যদি এতিয়ালৈকে চৰকাৰী লেট্ৰিনৰ কাৰণে এপ্লাই কৰিছিলে বা চৰকাৰী টয়লেটৰ কাৰণে এপ্লাই কৰিছে 2023 চনত বা 2024 চনতে চৰকাৰী টয়লেটৰ কাৰণে এপ্লাই কৰিছিলে, তেনে ক্ষেত্ৰত এখন লিষ্ট ওলাই গৈছে। সেই লিষ্টত যদি আপোনাৰ নাম আছে তেনে ক্ষেত্ৰত আপুনিও লাভ কৰিব 9,000 পৰা 18,000 টকা। চ' প্ৰথম কিস্তিৰ যি 9,000 টকা, এই 9,000 টকাটো কিন্তু বেংক একাউণ্টত সোমোৱাটো আৰম্ভ হৈ গৈছে। চ' আপোনাৰ বেংক একাউণ্টত সোমাইছে নাই, আপুনি কেনেকৈ চেক কৰিব? এই লিষ্টত আপোনাৰ নাম আছে নাই, আপুনি কেনেকৈ চেক কৰিব? এইটো ভিডিঅ'ৰ জৰিয়তে A to Z প্ৰচেছ দেখুৱাবলৈ গৈ আছোঁ। চ' ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকক। যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই দিয়ক। চ' এইখন লিষ্ট চেক কৰিবলৈ হ'লে আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। ব্ৰাউজাৰ অ'পেন কৰাৰ পাছত আপুনি চিম্পলি চাৰ্চ বাৰত টাইপ কৰিব স্বচ্ছ ভাৰত মিছন। ওপৰত যিটো এটা অপশ্যন দেখা পাইছে, ওপৰত এটা চাৰ্চ হিষ্টৰী দেখা পাইছে স্বচ্ছ ভাৰত মিছনৰ। জাষ্ট আপুনি এই স্বচ্ছ ভাৰত মিছনৰ যি লিখা আছে এইখিনি লিখি চাৰ্চ কৰি দিব লাগিব। আপুনি যেতিয়া এইখিনি লিখি চাৰ্চ কৰি দিব, এইখিনি লিখি চাৰ্চ কৰি দিয়াৰ পাছত আপুনি যদি মোবাইলত কৰি আছে তেনেহ'লে পেজটো ডেস্কটপ ছাইড কৰাই ল'ব। মই ডেস্কটপ ছাইড কৰাই লৈছোঁ। পেজটো ডেস্কটপ ছাইড কৰাৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াতে দেখা পাইছে এখন লিংক আছে, এইখন লিংকত আপুনি ক্লিক কৰি দিব লাগিব। আপুনি যেতিয়া এইখন লিংকত ক্লিক কৰি দিব, এইখন লিংকত ক্লিক কৰি দিয়াৰ পাছত এনেকুৱা এটা পেজ আহিব। এই পেজত অহাৰ পাছত আপুনি একো কৰিব নালাগে, আপুনি তলফালে স্ক্ৰল কৰিব। তলফালে স্ক্ৰল কৰাৰ পাছত ইয়াতে কেইটামান অপশ্যন দেখা পাইছে। তাৰ মাজত আপুনি কি কৰিব লাগিব, ইয়াতে দেখা পাইছে ন' ইউৰ স্বচ্ছ ভাৰত ডেটা, তাৰপিছত দেখা পাইছে এপ্লিকেশ্যন ফৰ্ম ফৰ IHSL ডেছবৰ্ড, তাৰপিছত দেখা পাইছে ডেছবৰ্ড। চ' আপুনি কোনটো কৰিব? আপোনাৰ একো কৰিব নালাগে। আপুনি জাষ্ট ইয়াতে যি দেখা পাইছে প্ৰথম অপশ্যন ন' ইউৰ স্বচ্ছ ভাৰত ডেটা, জাষ্ট আপুনি এইটো অপশ্যনত ক্লিক কৰি দিব লাগিব। আপুনি যেতিয়া এইটো অপশ্যনত ক্লিক কৰিব, এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ এনেকুৱা এটা ৰিপৰ্ট আহিব। যেতিয়া এনেকুৱা আহিব, এনেকুৱা অহাৰ পাছত আপুনি একো কৰিব নালাগে। আপুনি তলফালে স্ক্ৰল কৰিব। ইয়াতে দেখা পাব হাউচ হোল্ডছ অফ ফেজ 2/CSC ৰিপৰ্টছ। আপুনি ওপৰত যিটো অপশ্যন দেখা পাইছে MR13A, জাষ্ট আপুনি এইটো অপশ্যনত ক্লিক কৰিব লাগিব। চ' মই এইটো অপশ্যনত ক্লিক কৰি দিছোঁ। এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ এনেকুৱা এটা অপশ্যন আহিব। ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব দিছে। এক মিনিট ৰ'ব। যেতিয়া আপুনি সেইটো অপশ্যনত ক্লিক কৰিব, তেতিয়াহ'লে এনেকুৱা এটা অপশ্যন আহিব। এনেকুৱা অপশ্যন অহাৰ পাছত আপুনি যদি ইয়াৰ পৰা ভাবে যে মই জাষ্ট 2023-24টোহে চিলেক্ট কৰিম বা 23-24টোহে চাম, তেনে ক্ষেত্ৰত আপুনি কি কৰিব, ইয়াৰ পৰা আপুনি অল ফাইনেন্সিয়েল ইয়াৰ, আপুনি সেই ফাইনেন্সিয়েল ইয়াৰটো চিলেক্ট কৰি ল'ব। আপুনি যদি 24-25 চাব বিচাৰিছে তেনে ক্ষেত্ৰত এইটো চিলেক্ট কৰিব, 23-24 এইটো, তাৰপিছত 22-23 এইটো। আপুনি মানে যোনটো চনত এপ্লাই কৰিছিলে সেইটো চনটো ইয়াতে চিলেক্ট কৰি দিব। মই ৱাল থাকিব দিছোঁ, গোটেইখিনি মই চাই চেক কৰি দেখাই দি আছোঁ। তাৰপিছত আপুনি তলফালে স্ক্ৰল কৰিব। তলফালে স্ক্ৰল কৰাৰ পাছত ইয়াতে দেখা পাইছে অসম, এই আছামটো ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। আপুনি মোৰ অন্ধ্ৰপ্ৰদেশটো চিলেক্ট হৈ গ'ল। চ' মই অসমটো চিলেক্ট কৰি দিছোঁ। আছাম চিলেক্ট কৰি দিয়াৰ পাছত অলপ সময় ৰখি দিব, মানে পেজটো অলপ আহিব দিব। যেতিয়া আপুনি আছামটো চিলেক্ট কৰিব, আছাম চিলেক্ট কৰাৰ পাছত আপুনি তলফালে স্ক্ৰল কৰিব। ইয়াতে দেখা পাইছে আপোনাৰ অসমৰ যিমানকেইটা ডিষ্ট্ৰিক্ট আছে গোটেইখিনি ইয়াতে আহি যাব। ইয়াৰ পৰা আপোনাৰ কোনটো ডিষ্ট্ৰিক্ট হয় আপুনি সেইটো ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। চ' মই কামৰূপটো চিলেক্ট কৰি দি আছোঁ। কামৰূপ ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিয়াৰ পাছত কামৰূপত যিমানখিনি গ্ৰাম পঞ্চায়ত আছে গোটেইখিনি গ্ৰাম পঞ্চায়তৰ নাম ইয়াতে আহি যাব। আপুনি তলফালে স্ক্ৰল কৰিব। ইয়াত দেখা পাইছে গ্ৰাম পঞ্চায়তৰ নাম আহি গৈছে। চ' ব্লকৰ নাম আহি গৈছে, ব্লকৰ নাম। ইয়াৰ পৰা আপুনি আপোনাৰ ব্লকখন চিলেক্ট কৰিব লাগিব। মই এনে এটা চিলেক্ট কৰি দি আছোঁ। মই চিলেক্ট কৰি দিছোঁ। এইটো চিলেক্ট কৰি দিয়াৰ পাছত ইয়াতে দেখা পাইছে আপুনি এইটো অপশ্যনত ক্লিক কৰি দিব লাগিব। এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত আপুনি যিখন ৰিপৰ্ট, সেই ৰিপৰ্টখন ইয়াতে আহি যাব। চ' অলপ সময় ৱেইট কৰিব, গোটেইখিনি নাম ইয়াতে আহি যাব। চ' ইয়াতে কিন্তু দেখা পাইছে মোৰ এনেকুৱা এটা পেজ আহিছে। আপুনি যেতিয়া তলফালে স্ক্ৰল কৰিব, আপোনাৰ নামখিনি ইয়াতে আহি যাব। ইয়াতে দেখা পাইছে গোটেইখিনি এই লিষ্টখন আহি গৈছে। এই লিষ্টত যদি আপোনাৰ নাম আছে তেনে ক্ষেত্ৰত কিন্তু আপুনিও লাভ কৰিব। দেখা পাই আছে ইয়াতে আপোনাৰ চিৰিয়েল নম্বৰ আহিব, ইয়াতে গ্ৰাম পঞ্চায়তটো আহিব, ইয়াতে গাঁও, তাৰপিছত ইয়াতে দেখা পাইছে
আৰু ইয়াতে আপোনাৰ ৰেফাৰেঞ্চ কোডটো আহিব, ইয়াতে আপোনাৰ নামটো আহিব, ইয়াতে ফাদাৰ নেম অথবা হাজবেণ্ড নেমটো আহিব ইয়াতে। তাৰপিছত এইফালে যদি আহে তেনে ক্ষেত্ৰত আপুনি ইয়াতে দেখা পাব মেল ফিমেল, তাৰপিছত BPL নে APL কোনটো কেটাগৰী হয়, তাৰপিছত জেনেৰেল নে OBC, ST কোনটো হয় এইটো আহিব। ইয়াতে দেখা পাইছে ফাইনেন্সিয়েল ইয়াৰটো আহিব আৰু য'তে ইয়েছ আছে গোটেইখিনিয়ে টকা লাভ কৰিব। আৰু এইফালে আৰু অলপ আছে, ইয়াত দেখা পাইছে। চ' আপুনি কোনটো ইয়াৰত এপ্লাই কৰিছিলে সেই ইয়াৰটো ইয়াতে আহি যাব, চবকেইটা যিহেতু আহিব। চ' যদি আপোনাৰ এইটো লিষ্টত নাম আছে তেনে ক্ষেত্ৰত কিন্তু আপুনিও 9,000 পৰা 18,000 টকা লাভ কৰিব। প্ৰথম কিস্তিৰ যি 9,000 টকা, এই 9,000 টকা কিন্তু লাভ কৰিব আপোনাৰ বেংক একাউণ্টত। চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক। চ' সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ।